আপোনাৰ যিটো লাইফৰ যিটো জাৰ্নিটো মানে ক'ব গ'লে সৰুতে যদিও আপোনাৰ মডেলিঙৰ প্ৰতি বা অভিনয়ৰ প্ৰতি আপোনাৰ ধাউতি আছিল, মনত ইচ্ছা আছিল, কিন্তু মডেলিংটো আপোনাৰ তেনেকে মানে সম্ভৱ হৈ উঠা নাছিল। তাৰোপৰি অভিনয় জগতত যদিও খোজ পেলাম বুলি আপুনি মানে অভিনয়ৰ যিবোৰ স্কুল তাতে আপুনি জইন কৰিছিল, তাতে কিবা এটা ঘটনা ঘটাৰ পিছত সেয়া বাৰু আপুনি মানে পৰিস্থিতি অনুযায়ী আপুনি বাদ দিব লগা হ'ল। তাৰ পিছতো তেতিয়া বাৰু আপুনি ছোৱালী মানুহ আছিল, এতিয়া যিহেতু আপুনি মহিলা হ'ল, বিয়া বাৰুৰ পিছত যিহেতু দায়িত্ব এনেও বাঢ়ে মহিলা মানুহ, তাৰ পিছতো আপুনি আজি মানে এইটো ষ্টেজ পাইছে বা আপোনাৰ যি মডেলিঙৰ জয়যাত্ৰা অব্যাহত ৰাখিছে, তাৰ বাবে সঁচাকৈ মানে আজি বৰ্তমান সময়ত মানে বহুত মহিলাই মানে এনেকৈ মানে তেওঁলোকৰ লাইফষ্টাইলটো চলাব বিচাৰে যদি নোৱাৰে কি ক'ব বিচাৰিব, কেনেকৈ মেনেজ কৰা যদি কিবা অকণমান যদি কৈ দিয়ে। মানে মই মেইনলি মহিলাখিনিৰ বাবে পুৰুষসকলক কওঁ যে আপোনালোকৰ মানে কি ৱাইফখিনিক ছাপোৰ্ট দিয়ক, আৰু যদি ঘৰৰ যিজনী লক্ষীমী ন তেওঁ যদি মানে হেপী হৈ থাকে তেতিয়াহ'লে ঘৰখন হেপী হৈ থাকিব। আৰু সেইবাবে সকলো মহিলাৰে মডেলিং বুলি নহয়, যাৰ য'ত ইচ্ছা আছে ন সেইটো কৰিবলৈ সুবিধাটো দিয়ক, কাৰণ তেওঁ হেপী থাকিলে আপোনালোকৰ ঘৰখন হেপী থাকিব। আৰু সকলোৰে মনত ইচ্ছা থাকে দিয়কচোন, বিয়া হ'ল বুলিয়ে যে মানে কি ধৰক আজিকালি এজনী ছোৱালী 20 বছৰ বা 25 বছৰতে বিয়া হয় বুলি ধৰিলোঁ, তেতিয়াইতো লাইফটো শেষ হৈ নাযায়, লাইফটোত বহুত সময় থাকে। গতিকে মই কওঁ যে সকলো হাজবেণ্ডকে কওঁ ছাপোৰ্ট দিয়ক মহিলাখিনিক, যাতে ভালদৰে কাম কৰি আগুৱাই ওলাই আহিব পাৰে, সেইখিনিয়ে কওঁ। আৰু মহিলাগৰাকী যদি হেপী হৈ থাকে ঘৰখন ধুনীয়া চলে, আৰু সেইটোৱে কওঁ। ঘৰৰ গৃহমন্ত্ৰী যিহেতু আৰু মহিলাজনী যদি খেংখেঙীয়া হৈ থাকে, আৰু হ'বই অবভিয়াছলি, এতিয়া আপোনাৰ সময় চেঞ্জ কৰিবৰ হ'ল। এতিয়া এগৰাকী মহিলা এনেকুৱা নহয় যে কিটচেনত কাম কৰি থাকিব এনি টাইম বা বাচন ধুই থাকিব, সেইটো নহয়। এতিয়া আপোনাৰ মহিলাই বহুত বেছি আগুৱাই গৈছে, বহুত বেছি কৰিব বিচাৰে, মন থাকে। আৰু তেওঁলোকক যদি মনটো বান্ধি ৰাখে ন ঘৰৰ মানুহখিনিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ডিপ্ৰেশ্যনত গুচি যায়, বহুত খেংখেঙীয়া হৈ যায়, সৰু সৰু কথাতে কাজিয়া কৰিব, ল'ৰা ছোৱালীক মাৰিব, তেনেকুৱা হ'ব। বা ল'ৰা ছোৱালীকো মানে কি সময় দিব ইচ্ছা নকৰিব, নিজৰ মনত কিবা এটা কৰিবৰ ইচ্ছা থাকিব, কিন্তু যেতিয়া নোৱাৰিব ন তেতিয়া মানুহৰ মনটো বহুত বেছি বেয়া হৈ যায়। সেইটো আপোনালোকে সকলোৱে জানে বাৰু। গতিকে কওঁ যে সকলোকে ছাপোৰ্ট দিব লাগে, মহিলাখিনিক বিশেষকৈ তেওঁৰ হাজবেণ্ডখিনিয়ে ছাপোৰ্ট দিব লাগে। গতিকে মই হাজবেণ্ডখিনিক কওঁ যে আপোনালোকে আপোনালোকৰ ৱাইফক ছাপোৰ্ট দিয়ক, যি কৰিব বিচাৰে মানে ভাল কামত, আৰু তেওঁলোকে ভাল যিটো কৰিব পাৰে সেইটোত ছাপোৰ্ট দিয়ক, আৰু মনবিলাক ভাল কৰি ৰাখক, আৰু সেয়া কওঁ।